সীমা সমস্যা অতি শীঘ্ৰে সমাধান যদি নকৰে তেতিয়াহ'লে আমি সমগ্ৰ মৰিয়নিবাসী তথা যোৰহাটৰ ৰাইজক লৈ আমি জংগী আন্দোলন কৰিম। যদি আপোনালোকে ইয়াতো যদি আপোনালোকে আমাৰ সমস্যা সমাধান নকৰে আমি ৰাজপথ ব্লকেজ কৰাৰ নিচিনা আমি কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। এতিয়া আমি ইয়াত কাৰ্যসূচী কৰি থকা অৱস্থাত আমাৰ অচি ছাৰে আহি সুধিছে আপোনালোকে কাৰ পৰা পাৰ্মিশ্যন ল'লে বুলি আমাক প্ৰশ্ন কৰিছে। দুৰ্ভাগ্যৰ কথা যে আমাক প্ৰশ্ন কৰিছে, তেওঁলোকে নগাক কিয় প্ৰশ্ন কৰিব নোৱাৰে? নগাক কিয় আমাৰ অসমৰ ভূমিত আপোনালোকে কাম আহি বন্ধ কৰিবলৈ আপোনালোকে কোন হয় বুলি কিয় প্ৰশ্ন কৰিব নোৱাৰে? তেওঁলোকে নিমাত কিয়? নগাক কিয় ইমান ভয় কৰে? আমি আচৰিত হওঁ। অসমৰ মাটিত অসমৰ জনতাক অসমীয়া মানুহখিনিকে আমাৰ প্ৰশাসনে অত্যাচাৰ কৰিব পাৰে, কিন্তু নগাৰ মানুহখিনিক ভয় ভাবুকি দেখুৱাব নোৱাৰে। আচৰিত কথা। তেওঁলোকে আমাৰ মানুহখিনিক দম দিব পাৰে, কিন্তু নগা মানুহ আহি কালি আমাৰ অসমৰ ভূমিত গছ বন কাটি থৈ যায়, আমাৰ এৰিয়া বুলি তেওঁলোকে এটা সীমা বান্ধি থৈ যায়। ইয়াত প্ৰশাসনৰ মানুহ নিমাত, ফৰেষ্টৰ মানুহখিনি নিমাত। আমি কি বুজিম ইয়াত? মানে ইয়াত প্ৰশাসনৰ মানুহ আৰু অসম চৰকাৰৰ মানুহ, ইয়াত নাগালেণ্ড গভৰ্ণমেণ্টৰ লগত ভিতৰুৱা কিবা বুজাবুজি আছে নেকি? আমি এইটোৱে বুজিব পাৰিছো। গতিকে আমি এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকক অসম চৰকাৰক তথা জিলা প্ৰশাসনক আমি দাবী জনাব খুজিছো, অতি শীঘ্ৰে এই সীমা বিবাদটো স্থায়ী সমাধান কৰিবলৈ আপোনালোকে যত্ন কৰক। অন্যথা আমি চাহ শ্ৰমিক ৰাইজ আৰু আমি অসমীয়া ৰাইজে মিলি আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। হয়, আজি ইতিমধ্যে অসমে দেখি আছে যে মৰিয়নি, বিশেষকৈ যোৰহাট জিলাৰ মৰিয়নিত নগাৰ আগ্ৰাসন বনাঞ্চল ভূমি তেওঁলোকে লৈ গুচি গ'ল। অসম চৰকাৰে কৰিব নোৱাৰে, বন বিভাগে কৰিব নোৱাৰে। এতিয়া নগা লোকৰ, নগাৰ চৰকাৰৰ অসমৰ ৰাজভূমিত তেওঁলোকৰ হেন চকু, আৰু তেওঁলোকে অধিগ্ৰহণ কৰি আহি তেওঁলোক অকুপাইড কৰি আহি অসমৰ নাগাজাংগাৰ এটা গাঁৱত তেওঁলোকে আজি অধিগ্ৰহণ কৰি তেওঁলোকে লৈ গৈছে। অধিগ্ৰহণ আচলতে অকুপাইড কৰিছে। আৰু তাৰ এতিয়ালৈকে অসম চৰকাৰে হওক, যোৰহাট জিলা প্ৰশাসনে হওক বা আৰু বিভাগত তেওঁলোকৰ কোনো মাত নাই। তেওঁলোকৰ এতিয়ালৈকে একো ক'বলৈ তেওঁলোকৰ সাহস নাই। আমাৰ স্পষ্ট কথা যে অসমৰ আৰক্ষী হওক, অসমৰ জিলা প্ৰশাসনে হওক, যোৰহাট জিলা প্ৰশাসন, যোৰহাটৰ আৰক্ষী প্ৰশাসনে কি নগা লোকৰ আগত তেওঁলোকে আঁঠু কাঢ়িছে নেকি? তেওঁলোকে কিয় এতিয়ালৈকে যাবলৈ তেওঁলোকে সাহস কৰা নাই? কিয় আমি এতিয়া গম পাইছোঁ যে পঞ্চায়তৰ জব কাৰ্ডৰ কামটো বন্ধ কৰিছে। কিয় বন্ধ কৰিব লগা হৈছে? অসমৰ আৰক্ষী তেতিয়া তাত যাব পৰা কিয় সাহস কৰিব লগা নাই? কিয় তেওঁলোকে সাহস কৰিব পৰা নাই? ৰাজভূমিত যাবলৈ সাহস কিয় কৰা নাই? আমি বনাঞ্চলৰ কথা বাদ দিলোঁ। আমি এইটো ভাবি ল'ম নেকি যে কেইদিন পাছত তেওঁলোকে ধুধুৰালি এটা ফাল ল'ব? আমাৰ এইটো ভাবি লৈছোঁ যে হয়তো অসম চৰকাৰে বা অসমৰ প্ৰশাসনে হয়তো ৰেল লাইনৰ এটা সীমা তেওঁলোকে হয়তো এৰি দিছে নেকি? কাৰণ সেইটো কাৰণে আচলতে ৰাজভূমি একাধিক তেওঁলোকে লৈ গৈ আছে ধাৰাবাহিকভাৱে। আপুনি যদি উৰিয়াম ঘাটৰ কথা কয়, ধাৰাবাহিক আন্দোলন চলি আছে। আজি তাতে আলোচনা হৈছে, ৰাজহুৱা কালি হৈছে, আজি ইয়াত এনেকৈ হৈছে, আজি আপোনালোকে ৰাস্তাৰ নামত তেওঁলোকে লৈছে, আজি ৰাজভূমি লৈ লৈছে। তাৰমানে যদি চৰকাৰে তেওঁলোকক যদি ৰখাব নোৱাৰে তেনেহ'লে ৰেল লাইনৰ এটা ফাল তেওঁলোকে দি দিয়ক। আৰু তাৰ কাৰণে কিন্তু আমি ৰাইজে কোনো কাৰণে মানি নলয়। আৰু আমি বিক্ষোভ কাৰ্যসূচীৰ লগতে ছাত্ৰ সন্থাই বাৰংবাৰ ভাৰত চৰকাৰ, অসম চৰকাৰক আমাৰ যি অসমৰ নগাৰ যি সীমা বিবাদ আছে, আমি ৰাজনৈতিকভাৱে হওক বা ন্যায়িকভাৱে হওক ইয়াক সমাধান কৰিবলৈ আমি বাৰংবাৰ দাবী জনাই আহিছোঁ। কিন্তু অসম চৰকাৰেই হওক বা ভাৰত চৰকাৰেই হওক কোনোদিন কিন্তু কাণ সাৰ দিয়া নাই। আৰু যাৰ কাৰণে গুৰুত্ব আৰোপ নকৰাৰ কাৰণে আজি এই সমস্যা এটা জটিল ৰূপ লৈছে আৰু সীমান্তবাসী ৰাইজৰ বাবে ভাবুকি কঢ়িয়াই আনিছে, জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। আজি আমি খুব প্ৰকাশ কৰিছোঁ যে যেতিয়াই ভাৰত চৰকাৰে এই অসম আৰু নগা ৰাইজৰ দুটা চৰকাৰক লৈ বন্ধ কোঠাত যেতিয়া তেওঁলোকে সিদ্ধান্ত ল'লে যে এই দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ যি পথছোৱা 21 কিলোমিটাৰ যিটো অসম চৰকাৰে অলপ বনাব আৰু নগা ৰাইজত যি বনাব, তেতিয়াই কিন্তু নগা ৰাইজে ভাবি ল'লে যে তেওঁলোকক গোটেইখিনি মাটি তেওঁলোকক দি দিলে। আৰু যাৰ কাৰণে আজি তেওঁলোকে এই এমৰেগাৰ যিটো কাম হৈছে তেওঁলোকে ৰখাবলৈ কিন্তু তেওঁলোকে মানে ইয়াত আহি লাগি পৰিছে। ইয়াত আমি এটাই দেখিব পাইছোঁ যে অসম চৰকাৰ দুৰ্বল আৰু তেওঁলোকে নগা ৰাইজৰ ওচৰত তেওঁলোকে আঁঠু লৈছে। আজি ভাৰত চৰকাৰেও তেওঁলোকৰ এই চকীখন বচাবলৈ এখন ৰাইজৰ তেওঁলোকে বিজেপি চৰকাৰখন বচাবলৈ গৈ অসমৰ মানুহক তেওঁলোকে বলিৰ পঠা তেওঁলোকে সজাইছে। আমি ইয়াক কেতিয়াও মানি নলওঁ। এই অসম চৰকাৰ যি আঁঠু লোৱা স্বভাৱ তেওঁলোকে এৰক। আজি অসমৰ ৰাইজে চাই আছে, তেওঁলোক কেতিয়াও তেওঁলোক ক্ষমা নকৰে। আমাৰ আজি যি জীৱন আৰু সম্পত্তি প্ৰতি যি ভাবুকি আহিছে, এয়া কিন্তু আমি সহ্য কৰি আমি নাথাকোঁ। আমি যেনেধৰণে আজি আন্দোলন কাৰ্যসূচী লৈছোঁ, এই আন্দোলন কিন্তু আমি অব্যাহত ৰাখিম আৰু কৰি যাম। আমি অসম চৰকাৰক সকীয়াই দিছোঁ, যদি আপোনালোকে এই সমস্যা সমাধান নকৰে
অসম চান ছাত্ৰ সন্থাই কিন্তু মনে মনে বহি নাথাকে আৰু অসমৰ ৰাইজেও কিন্তু আজি অসমে মনে মনে বহি নাথাকে। আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় পাব। গতিকে আজি এই আন্দোলন যোগেদি আমি অসম চৰকাৰ ভাৰত চৰকাৰক আপোনালোকে লোৱা সিদ্ধান্তক প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু আমাৰ যি সীমামূৰী ৰাইজৰ যি জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত কৰিবলৈ আমি আপোনালোকক দাবী জনাইছোঁ। ইয়াৰ অনুসাৰে কিন্তু আমি তীব্ৰভাৱে আন্দোলন কাৰ্যসূচী ল'বলৈ কিন্তু বাধ্য থাকিম।